আপোনাৰ এনে খানাটো আপুনি আপাৰ আসামৰ খাইছে লোৱাৰ আসামৰ খাইছে কোনটো খানা আপোনাৰ আপাৰ আসামৰ বেষ্টলি আপাৰ আসামৰ বেষ্ট কিয় সিহঁতৰ মানে কি ডিফাৰেঞ্চ আছে আমাৰ লোৱাৰ আসামৰ লগত মইতো সঁচা কথা ক'বলৈ আমাৰ এইটো মানে হেৰি কথা নহয় আৰু চবেই জানে আমাৰ লোৱাৰ আসামত খানাটো নৰ্মেল মই এটা বস্তু কওঁ আমাৰ লোৱাৰ আসামৰ মানুহৰ কাৰণে খানাটো নৰ্মেল খানাটো খানা উজনি অসমৰ মানুহৰ কাৰণে খানাটো এটা এনজয়মেণ্ট হয় মোৰ মতেদি আচ্ছা মানে আমি যেতিয়া যাওঁ এই ধ্ৰুৱ আহিছা এই গাহৰি 5 কেজি লৈ আহা এনেকুৱা টাইপ এই হাঁহ মাৰিব লাগে হাঁহ ফ্ৰাই কৰিব লাগে তেখেতসকলৰ এনজয়মেণ্টটো ডেইলি বেচিছত চলে খানাৰ ৱেইট চলে বেছিভাগ আমাৰ লোৱাৰ আসামতো চলে বাৰু বাট আপুনি চাব যে আপুনি ক'ৰ হয় মইতো লোৱাৰ আসামৰ আপুনি চাবচোন সৰুৰ পৰা আমি খানাৰ ওপৰত ইমান নাই এক্সাইটেড নহওঁ বিহুৰ টাইমত হওক বা কেতিয়াবা শনিবাৰ ৰবিবাৰে মাংস আনিলে স্পেচিয়েল মাছটো নাখাওঁৱেই আগতে মাংস আনিলে সেইদিনা অলপ ভাল লাগে আকৌ মায়ে একদম চিম্পলকৈ বনাই দিয়ে বিহুৰ টাইমতো সেই অলপ বেছিকৈ বনাই মাছ চাছ বনাই চিম্পল কিন্তু এতিয়া বাৰু অলপমান চেঞ্জ হৈছে এতিয়া মানুহে অলপ খানাৰ প্ৰতি অলপ ইণ্টাৰেষ্টটো বাঢ়িছে চবৰে ছ'চিয়েল মিডিয়াই হওক বা লকডাউন স্পেচিয়েলি বাট উজনি অসমৰ খানা নোৱাৰে দিয়ক মানে বেষ্ট খানা মইতো মানে গ'লে বেয়া খাওঁ বেয়া খাই দিয়ে নেকি আপোনাৰ মানে কেতিয়াবা মোৰ এনেকুৱা হয় বহুত জমনি কথা মই ধৰক কিবা এটা দালি ভাত বনাইছোঁ চিম্পল মই আপোনাৰ ভিডিঅ' অন কৰিলোঁ গাহৰি মাংস খোৱা যেন লাগে ভিডিঅ'টো এইফালে চাই থাকোঁ গাহৰি মাংস ময়ো কৰি পাইছোঁ বহুত আগতে মই বহুত মেণ্টেলি কিন্তু বহুত হেল্প কৰে বস্তুটো মানে কোনো মানে বহুত হেলা লাগেতো মোৰ নিজৰ ভিডিঅ' চাই মোৰ কেতিয়াবা জিভাৰ পানী পৰে আকৌ পিছত লাগি যায় কাৰণ খানাটো খানাই না খানাটো সেইটো ক'ত আমাৰ ব্ৰেইনত কিবা এটা হেৰি কৰে নেকি মানে এটা এট্ৰেকশ্যন এটা আনি যায় নেকি খানাটো তোমাৰ পঞ্চ ইন্দ্ৰিয় কানেক্ট হৈ যায় ন মানে নাক জিভা তাৰপিছত আমাৰ যিমান অংগ প্ৰত্যংগ আছে মানে সেইটো এটা ফিলিংছ হয় ন এইটো বস্তু এনজয় কৰিব লাগে কাৰণে মইতো কওঁ সকলোকে যেতিয়া খানা খাব নৰ্মেলি খানাটো নাখাব খানাটো ফিল কৰিব তেতিয়াই আপোনালোকে বুজি পাব খানা কি বস্তু মজা লাগে মইতো পুৰা ফিল কৰি মাংস চাংস খাই আমিষ চিনেমাখন যে আছিলে আমিষ চিনেমাখন চাই পেলাই মই পিছদিনে মাংস আনিছোঁ 1 কেজি আনি পেলাই সেইটো পুৰা এনজয় কৰিছোঁ মানে ফিল লৈ খালে বেছি ভাল লাগে আৰু গাত লগা বুলিও কয় যে গম পাইছেনে ফিল ল'ব লাগে সদায় খানাৰ সদায় ফিল ল'ব লাগে 20 লাখ আৰু 50 লাখ মানে আপুনি যদি ৰেষ্টুৰেণ্ট খুলিব বিচাৰে ৰেষ্টুৰেণ্ট হওক মই ফুড ছেক্টৰত যদি সোমাব বিচাৰোঁ